সকল পুনৰবাৰ স্বাগতম জনালে মোৰ এটি নতুন ভিডিঅ'লে আৰু আজি মোৰ যাত্ৰা আৰম্ভ কৰিছোঁ নলবাৰী পিনে মানে কি আগৰ ভিডিঅ'বোৰত মই আইতাৰ আপোনালোকক আপডেট দিয়ে আছিলোঁ আইতা কেনেকুৱা হৈছে কি হৈ আছে কিন্তু বহুত দুখ লাগিছে কিন্তু ভালো যে তেখেতে মুক্তি পালে তেখেতৰ আজি 3 দিন হ'ল তেখেত ঢুকুৱা আৰু মই অন্তিমবাৰৰ বাবে তেখেতক চাব নোৱাৰিলোঁ অকমান আফসোস আছে যদিও মনতে তচল্লি লৈছে যে তেওঁ জীয়াই থাকোঁতে মই তেওঁৰ ওচৰত যাব পাৰিছোঁ মাত দিব পাৰিছোঁ তেওঁ অকমান শুশ্ৰূষা কৰিব পাৰিছোঁ মৃত্যুৰ পিছত হয়তো সেয়াই আৰু যাব নোৱাৰিলোঁ কেতিয়াবা হৈ যায় এনেকুৱা চিটুৱেশ্যন আৰু আজিৰ পিছত ঘৰখনত গৈ কেনেকুৱা এটা লাগিব যে আইতা আৰু নাই বেয়া লাগিছে আইতা নাই বুলি কিন্তু ঠিক আছে যে ইমানখিনি কষ্ট খাই আছিল তেখেতক ভগৱানে মুক্তি দিলে আইতা য'তে আছে শান্তিত থাকক বাকী আমাৰতো জীৱনবোৰ ৰৈ নাযায় এনেকেই চলি গৈ থাকিব সেয়া যাওঁ নলবাৰীলৈ কেনেকুৱা কি পৰিৱেশত কি কৰি আছে অকণমান শ্বেয়াৰ কৰিম আপোনালোকৰ লগত বলক তেনেহ'লে আজিৰ এই যাত্ৰাটো আৰম্ভ কৰি দিওঁ আহিলোঁ মানে আদাবাৰী HDFC গোল্ড লোনত ইয়াতে কিবা এটা কাম আছিলে ইয়াৰ পৰা কামখিনি কৰি অলমষ্ট মানে 2:30মান বজাত গুৱাহাটীৰ পৰা ওলাই যাম আৰু আহি পালোহি আজি প্ৰণীতা ৰেষ্টুৰেণ্টত ৰখা নহ'ল আৰু প্ৰণীতা ৰেষ্টুৰেণ্ট পাৰ হৈ বেলেগ এখন নতুনকৈ খুলিছে সেইখনতে ৰখিলোঁ এইখিনি প্ৰণীতা ৰেষ্টুৰেণ্টখন পাৰ হৈ এইখনতো সুবিধাখিনি তেনেকুৱাই বাৰু প্ৰণীতা ৰেষ্টুৰেণ্টৰ নিচিনা কিন্তু সেইখন যিহেতুকে পুৰণা এইখন ইমানখিনি বিশেষ বেছি হোৱা নাই আৰু বস্তু 2-টকা দাম কমায়ো দিছে বাৰু ৰেষ্টুৰেণ্টখনত মানে প্ৰণীতা ৰেষ্টুৰেণ্ট পাৰ হৈয়ে চাব পাৰিব ভাল আচলতে ইয়াৰ ঘৰলৈ আহিলোঁ ঘৰতনো কি ভিডিঅ' বনাম আৰু মা দেউতা ব্ৰততে এনেকৈ আছে তাৰপিছত ইমানখিনিয়ে আৰু আজি আহিলোঁ আইতা খবৰটো আপোনালোকক দি দিলেও বেয়া লাগে সেইটো কাৰণে যিটো বনালোঁ বুলি মোক কৈছে আৰু এতিয়া গৈ আছোঁ গুৱাহাটী অহাকালি দীপাৰ ঘৰত আকৌ অনুষ্ঠানটো আছে তাতে নিশ্চয়